একাংশ প্যাৰামেডিকেল শিক্ষানুষ্ঠানে শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে লাখ লাখ টকালৈ শিক্ষাৰ্থীক দিছে ৰাম ঠগন ছাত্ৰ ছাত্ৰীক দিছে ভুৱা প্ৰমাণপত্ৰ এতিয়া ধনঘটাৰ আহিলা হৈ পৰিছে ভুৱা শিক্ষা প্ৰতিষ্ঠান এয়া হৈছে নলবাৰীৰ দৃশ্য এয়া হৈছে নলবাৰীৰ এচিড প্যাৰামেডিকেল শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখনতে ছাত্ৰ ছাত্ৰীৰ মাজত লাগিছে হাহাকাৰ কাৰণ শিক্ষানুষ্ঠানখনৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক ভুৱাৰ প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ উঠিছে যাৰ বাবে শিক্ষা প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী গুকুল শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ছাত্ৰ ছাত্ৰীসকলে আমাক প্ৰিন্সিপালে এখন ভুৱা সাৰ্টিফিকেট দি বেলে এখন কলেজ চলাই আছে গতিকে আমাক সেই ভুৱা সাৰ্টিফিকেটখন কিয় দিছে তেও আৰু ইতিয়ালৈকে প্ৰিন্সিপাল আমাৰ নাই ষ্টুডেন্টখিনি গুটে আছে কিন্তু প্ৰিন্সিপাল নাই প্ৰিন্সিপাল গ'ল ক'ত তেও যদি আমাক ভুৱা সাৰ্টিফিকেট দিয়াই নাই এখন এক্সপায়াৰ্ড যিখন গুগলত অলৰেডি এক্সপায়াৰ্ড সেই কলেজখনৰ নামত তেও কিয় এখন কলেজ চলাই আছে কিয় ইমান খুবা ষ্টুডেন্টৰ জীৱন এটা বৰবাদ কৰি আছে তেও অভিযোগ উঠিছে পূৰ্বে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্স এণ্ড প্যাৰামেডিকেল টেকনলজি বেনাৰ পোষ্টাৰ আৰি এতিয়া এডুকেশ্যন এম্পাৱাৰমেণ্ট এণ্টাৰপ্ৰাইজ ট্ৰান্সফৰ্মিং দি স্কিল্ড লেণ্ডস্কেপ নামেৰে নতুনকৈ বেনাৰ লগাই হাৰাশাস্তি কৰিছে ছাত্ৰ ছাত্ৰী তাত আমাৰ কলেজৰ নাম চেঞ্জ কৰিছে আমাৰ ড্ৰেছ ইউনিফৰ্ম সকলো চেঞ্জ কৰি দিছে আমি এইটো যোৱাকালি ৰাতিৰ পৰখিৰ পৰা আমি এইটো নিউজ গম পাইছো এতিয়া প্ৰশ্ন উঠিছে একাংশ ভুৱা তথা এনে ধৰণৰ প্যাৰামেডিকেলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা ল'ব আমি পৰৱৰ্তী সময়ত ফাদিল কৰিম এই সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য কি ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা ভুৱা প্যাৰামেডিকেল কলেজৰ বিৰুদ্ধে গণ অধিকাৰৰ মাৰাথান চলিব অভিযান মানে কি হৈছে ৰাতি আমি গম পালো যোৱাকালি ৰাতি লগৰবিলাকে সকলোবিলাকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আছে আমাৰ যোনটো সামতাত হৈ গৈছে তাৰে কথা মতে মানে কি আমি গম পোৱা নাই এতিয়া বৰ্তমান ভিডিঅ'টো মতে গম পালো যোনখন আমাক মানে আগৰ ল'ৰা ছোৱালীবিলাকক চাৰ্টিফিকেট দিছে এই চাৰ্টিফিকেটখনৰ মতে যি আছে যোনটো বাৰকোড আছে তাতে স্কেন কৰিলে স্কেনটো বৰ্তমান এতিয়া হোৱা নাই আৰু বাকীবিলাকো ফটোবিলাক শ্বেয়াৰ কৰি আছে যোনখন ইউনিভাৰ্চিটিৰ লগত টাইপ আছে এই ইউনিভাৰ্চিটি বাকীখিনি গোটেইখিনি শ্বেয়াৰ কৰি আছে শ্বেয়াৰ কৰা মতে চালো কিন্তু ইউনিভাৰ্চিটিখন কোনো প্ৰাইভেট মানে প্ৰাইভেট ইনষ্টিটিউটৰ লগত লগ হ'ব নোৱাৰে নিউজ ডেস্ক গণ অধিকাৰ